এটা বালিৰ মহলৰ অত্যাচাৰত অতিষ্ঠ হৈ ওলাই আহিল গাঁৱৰ ৰাইজ। চালানবিহীন গাড়ী চলা বন্ধ কৰক, ৰাইজৰ অসুবিধা কৈ গাড়ী চলা বন্ধ কৰক। নিশা বঙাইগাঁও জিলাৰ কায়াতপাৰা প্ৰথম খণ্ড গাঁৱৰ ৰাইজে ওলাই আহি সাব্যস্ত কৰে এই প্ৰতিবাদ। বন্ধ কৰি দিলে বালিৰ মহলৰ পথ। দৈনিক গাঁৱৰ ৰাস্তাৰে বালিৰ মহলৰ পৰা বালি কঢ়িয়াই অনা ডাম্পাৰে পথটোৰ অৱস্থা শোচনীয় কৰি তুলিছে। ফলত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ জৰুৰীকালীন সেৱা সেই পথেৰে অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। অৱশেষত নিশা গাঁৱৰ ৰাইজে ওলাই আহি পথটো বন্ধ কৰি থৈ দিয়ে। গাঁৱৰ মাজেৰে দৈনিক অভাৰলোড বালি ভৰ্তি ডাম্পাৰ চলাচল কৰাত পূৰ্বৰ পথটোৰ ভাঙি পেলোৱাৰ অভিযোগ। উক্ত বালিৰ মহলটোত অনিয়মিতভাৱে বালি খনন কৰাৰ বাবে ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে। ফলত কেইমাহমান পূৰ্বে উক্ত গাঁৱৰে এটি শিশু গাঁতত পৰি মৃত্যুমুখত পৰিব লগাও হৈছে। ইমানখিনি হোৱাৰ পিছতো প্ৰশাসন তথা বন বিভাগৰ কোনো গুৰুত্ব নথকাৰ অভিযোগ ৰাইজৰ। পথটোৰ দুৰৱস্থাৰ কথা বন বিভাগক অৱগত কৰাৰ পিছতো আজিলৈকে কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। অতি সোনকালে পথটো যাতায়াতৰ বাবে সুচল কৰি দিয়াৰ লগতে মহলটোৰ ওপৰত তদন্ত কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসনৰ ওচৰত দাবী জনাই স্থানীয় ৰাইজে। চাপৰৰ পৰা ফিৰোজ আলমৰ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম ডিজিটেল। এইটো জায়গাটোৰ নাম হ'ল বঙাইগাঁও জিলা। বঙাইগাঁও জিলাৰ অন্তৰ্ভুক্ত আমাৰ কাইতপাৰা একমাখণ্ড জাগা। অসুবিধা মানে কি, আমি আজি 4-5 মাহ হ'ল মানে আমি মহলদাৰৰ যিটো মহলদাৰ আছে সিহঁতক আমি কৈ আছোঁ যে দাদা আপোনালোকে মহল কৰক না কি কৰক, আমাৰ কোনো অসুবিধা নাই। আমাৰ ৰাস্তাটো যিটো ৰাইজে চলাচলি ৰাস্তাটো আছে আপোনালোকে ৰাইজে ৰাস্তাটো দি চলি আছে, আপোনালোকে অভাৰলোড লৈ আছে সেইবিলাক আমি নাচাওঁ। আপোনালোকৰ যে চালানবিহীন গাড়ী চলাই আছে সেইবিলাক আমি নাচাওঁ। আমাৰ ৰাস্তাটো আমাক ক্লিয়াৰ কৰি দিয়ক। সেইদিনাখন আমি কি কয় এইটো ৰেঞ্জাৰ অফিচত যাই কিনে মৌখিকভাৱে কমপ্লেইন কৰি আছিলোঁ। কমপ্লেইন কৰাৰ পিছতে ৰাইজ তাৰ পৰা আমি কোনো ৰেছপঞ্চিবল পোৱা নাই। এই ৰেঞ্জাৰ অফিচৰ পৰা আমি কোনো ৰেছপঞ্চিবল পোৱা নাই। এতিয়া অসুবিধা হৈছে কাদৰ, চাওক আপোনালোকে কাদৰ মাজত আমি থিয় হৈ আছোঁ। গাড়ী এখন চলিব নোৱাৰে, স্কুলৰ ষ্টুডেণ্ট এখন যাব নোৱাৰে। কাদো দি কেনে গাড়ী মানে ইমান স্পীডত গাড়ী চলায়, গাঁৱলীয়া ৰাস্তা হয়, ইমান স্পীডত গাড়ী চলায়। ৰাস্তাত কাপোৰ দিয়ে যে কোনোবাই যাব সেইটো যাব নোৱাৰে এই গাড়ী চলাৰ কাৰণে। কিন্তু আমাক সিহঁতে কৈছিলে ৰাতিপুৱা 8:30 বজা 10টালৈকে গাড়ী নচলিব, কিন্তু সিহঁতে দিনে ৰাতি নিজৰ ক্ষমতা বলৰ কাৰণে সিহঁতে গাড়ীটো চলাই আছে। আমি আজি ৰাইজ ওলাই আহিছোঁ, ইমান ঝৰিৰ মাজত আমি ৰাইজ ওলাই আহিছোঁ, আমাৰ ৰাস্তাটো ক্লিয়াৰ কৰক। তাৰপিছত আপোনালোকে গাড়ী সিহঁতে মহল কৰিব নে নকৰিব সেইটো সিহঁতৰ ব্যক্তিগত কথা। আৰু আমাৰ এইটোৱে দাবী, আমাৰ ৰাস্তাটো ক্লিয়াৰ হ'ব লাগে। আমাৰ ৰাস্তাটো চেইন গ্ৰেভেল ফ্লাইঅভাৰৰ কথা কৈছিলে, সেইটো আমাৰ চেইন গ্ৰেভেল ফলা নাই। আমাৰ ৰাস্তাত চেইন গ্ৰেভেল ফলাব লাগে। আৰু